হাই ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু আজি বহাগৰ 2 তাৰিখ, বহাগ বিহুৰ লগতে দুৰ্গা দেৱী অন্য এটা ৰূপত পূজা কৰা হয়। এইটো বাসন্তী পূজা। মই আছো ইয়াত আমিনগাঁৱৰ ওচৰ আমিনগাঁৱত বাসন্তী পূজা চলি আছে আৰু বাসন্তী পূজা দেখুৱাই আছো। নগৰ এঘাটৰ প্ৰথম আৰু দ্বিতীয় দলং আৰু ইয়াৰ ওচৰতে বাসন্তী পূজা চলি আছে। আৰু এইফালে পূজা চলি আছে, পূজা ভাগ। আৰু ইয়াতে এইফালে এনেকে গৈ আছো, শেষত পূজা চলি আছে। এতিয়া আপোনালোকক বাসন্তী পূজা দেখুৱালো আৰু ৰ'ব, ভিডিঅ'টো স্কিপ নকৰিব। ৰঙালী বিহুৰ আজি মুকলি বিহু চলি আছে, মুকলি বিহু দেখুৱাই আছো। আমিনগাঁৱত চলি আছে আৰু ইয়াৰ পৰা আমিনগাঁৱত গৈ আছো। এখন বিশেষ দুৰ্গা পূজা আপোনালোকক দেখুৱালো। দুৰ্গা পূজাটো সকলোৱে জানো, কিন্তু বাসন্তী পূজা যে বহাগত দুৰ্গা দেৱীৰ অন্য এটা ৰূপত পূজা কৰা হয়, সেইটো বাসন্তীৰ ৰূপত। সেই পূজাটো হয়তো আমি নাজানো, বা সেই পূজাটো আজি আপোনালোকক দেখুৱালো। আৰু এতিয়া আমি আমিনগাঁৱলৈ গৈ আছো। কেনেকুৱা লাগিছে ভাই? খুবেই ভাল লাগিছে। আৰু এইটো বসন্ত কালত পালন কৰা দুৰ্গা পূজাৰ বহুত বহুত আন্তৰিক শুভকামনা জনালো আপোনালোকক। আৰু এইটো মন্দিৰতে বাসন্তী পূজা হৈছে। আৰু চাওক এইখন শৰাইঘাটৰ এখন প্ৰথম দলং আৰু এখন দ্বিতীয় দলং, আৰু তৃতীয় দলং এখন আছে উত্তৰ গুৱাহাটীটো গুৱাহাটী। আৰু চাওক ইমান ধুনীয়া এটা ভিউ পইণ্ট, ইমান ধুনীয়া এটা ভিউ পইণ্ট। চাওক দুখন দলঙৰ মাজেৰে ধুনীয়া। আৰু মই এটা আপোনালোকক বিশেষ বস্তু দেখুৱাওঁ। এই বিশেষ বস্তুটো কিয় বিশেষ জানেনে? গুৱাহাটীৰ প্ৰথমটো ৰেলৱে ষ্টেচন হৈছিল আমিনগাঁৱত। এইটো ৰেলৱে ষ্টেচন বৰ্তমান এইটো জৰাজীৰ্ণ অৱস্থাত আছে। ইয়াতে মহাত্মা গান্ধী 3বাৰ নে 4বাৰ আহিছিল অসমৰ ভ্ৰমণত, যেতিয়া কলিকতাৰ পৰা ইয়াতে অসম ভ্ৰমণত নামিছিল ইয়াতে। এতিয়া মই আহি আমিনগাঁও পালো। মুকলি বিহুৰ প্ৰস্তুতি চলি আছে আৰু অলপ পিছতে মুকলি বিহু আৰম্ভ হ'ব। ইয়াতে বহু হুঁচৰি দল লগ পালো। ক'ৰ পৰা আহিছে? আমি এয়া দলটো আমিনগাঁৱৰ, মই যাৰ লগত কৰিছোঁ, কিন্তু মোৰ ঘৰ বছৰীয়া। ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। থেংক ইউ, আপোনালৈ থাকিল দেই। আৰু আপোনাৰ দৰ্শকসকলেও থাকিল, যোনে যোনে আপোনাক চাই আছে। হয় হয় দাদা, ধুনীয়াকৈ পেপাৰ আছে। দাদা ক'ৰ পৰা আহিছে? আমি জালুকবাৰীৰ পৰা আহিছোঁ। বজাৰ দিব পাৰিম? দিম, নিশ্চয় দিম, নিশ্চয় দিম। আৰু দাদা যেনেকুৱা পেপাৰ বজাইছে, নাচনি কেনেকৈ নাচিব ভাল নাচে। দাদা আপোনাৰ বিহু দলৰ নামটো? আমাৰ ত্ৰিবেণী মালিগাঁও ত্ৰিবেণী সাংস্কৃতিক গোষ্ঠী। হয় হয়। গতিকে আমি আজি 12 বছৰমান বিহু লগতে মোৰ ফালৰ পৰা আপোনালোকক লৈ থেংক ইউ, আপোনালৈ থাকিল। ইয়াতে অলপ পিছতে মুকলি বিহুৰ অনুষ্ঠান আৰম্ভ হ'ব। আমি সম্মাননা জনোৱাৰ বাবে আগবাঢ়িছো। মই পোনপ্ৰথমে বৃহত্তৰ আমিনগাঁও। ক'ৰ পৰা আহিছে? আগতে আহিছে নে? দলটোৰ নাম মাদল নাট্য গোষ্ঠী। তোমালোকৰ কি ড্ৰেছ, কি ড্ৰেছত আছা?
ৰঙাৰ লালবাৰী চাৰি ৰঙালী এইটো হ'ল মাদল মাদলৰ তালে তালে জুমটা পৰিৱেশন কৰিব মই আপোনালোকক দেখুৱাই আছো আৰু এইটো মানে ভাল লাগছে এইটো মাদল হয় আপোনালোকৰ ভাষাত মাদলে ঠিক আছে বাৰু আজিৰ এই সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ জয় আহি